নমস্কাৰ বিভিন্ন শিক্ষাগুৰুসকল অসম চৰকাৰে ৰাজ্যৰ বিভিন্ন কৰ্মচাৰীৰ বহুকেইটা দাবী পূৰণ কৰিব যাৰ দ্বাৰা ৰাজ্যৰ সকলো কৰ্মচাৰী লাভান্বিত হ'ব আৰু এই সন্দৰ্ভত ইতিমধ্যে বিত্ত বিভাগত নিৰ্দেশ দিয়া হৈছে হয় ৰাজ্যৰ বিভিন্ন চৰকাৰী বিষয়াসকল আজিৰ প্ৰথমটো সুখবৰ হৈছে কেজুৱেল বা মাষ্টাৰ ৰোলৰ কৰ্মচাৰী বিষয়া আৰু নিম্নতম দৰমহা স্কেলৰ কৰ্মচাৰী গ্ৰহণযোগ্য গৃহ ভাত্তা অৰ্থাৎ HR 50% অনুমতি দিয়া হ'ব আৰু বিত্ত বিভাগক কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অসম চৰকাৰৰ বিত্ত বিভাগৰ সচিবে নিৰ্দেশ দিছে ২ নম্বৰত কৈছে সকলো বিভাগৰে সেৱা বিধি অৰ্থাৎ সাৰ্ভিস ৰুলৰ ফ্ৰেমৱৰ্ক তৈয়াৰ কৰি সকলোৰে বাবে দুটা পদোন্নতিৰ ব্যৱস্থা নিশ্চিত কৰিবলৈ বিত্ত বিভাগক নিৰ্দেশ দিয়া হৈছে ৩ নম্বৰত আছে ১-১-২০০৫ চনৰ আগতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা চৰকাৰী কৰ্মচাৰীসকলক OPSৰ সুবিধা দিয়াত অনুমতি প্ৰদান কৰা হ'ব তাৰ বাবে বিত্ত বাজেট বিভাগত নিৰ্দেশ দিছে অসম চৰকাৰৰ বিত্ত বিভাগৰ সচিবে ৪ নম্বৰত দিছে JES অৰ পৰা AES আৰু AES অৰ পৰা SDOS লৈ পদোন্নতি আৰু SAKP পদোন্নতি নোহোৱা JE AES আদিৰ সকলোৰে বাবে এক্স কাডেৰে পদ সৃষ্টি কৰি সেই বিভাগসমূহৰ তালিকা দিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু এই সন্দৰ্ভত বিত্ত বিভাগৰ SIU PRO বিভাগক পদক্ষেপ ল'বলৈ নিৰ্দেশ দিছে ৫ নম্বৰত দিছে চৰকাৰী কৰ্মচাৰীসকলক ৩০ লাখ টকা পৰ্যন্ত গৃহ ঋণ ল'ব পৰাকৈ আপোন ঘৰ আঁচনিৰ সন্দৰ্ভত নিয়ম সলনি কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত লোৱা হৈছে সেয়া কাৰ্যকৰী কৰাৰ বাবে বিত্ত বিভাগক প্ৰক্ৰিয়াটো আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৬ নম্বৰত কৈছে জিলা পৰ্যায়ৰ কাৰ্যালয়সমূহত মুখ্য সহায়ক পদ সৃষ্টি কৰা হ'ব ৭ নম্বৰত কৈছে যিবোৰ পদৰ প্ৰয়োজনীয়তা প্ৰৱেশ পৰ্যায়ৰ অৰ্হতা স্নাতক সেইবোৰ পদত চাকৰি কৰা কৰ্মচাৰীক দিয়া হ'ব স্নাতক স্কেল অৰ্থাৎ গ্ৰেজুৱেট থকা চাকৰিয়ালসকলক গ্ৰেজুৱেট স্কেল দিয়া হ'ব তাৰ বাবে অসম চৰকাৰে বিত্ত তথা PRU বিভাগক প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ নিৰ্দেশ দিছে ৮ নম্বৰত দিছে বিদ্যালয়ৰ শিক্ষকৰ বাবে ইয়াৰ্ন লিভ অৰ্থাৎ আৰ্জিত ছুটি 10 দিনৰ পৰা 30 দিনলৈকে বৃদ্ধি কৰা হ'ব আৰু এই সন্দৰ্ভত বিত্ত সচিব বিভাগক প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়া হৈছে গতিকে ৰাজ্য চৰকাৰৰ বিভিন্ন কৰ্মচাৰীসকল এয়া নিশ্চয় অসম চৰকাৰৰ এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আৰ্ন লিভ 10 দিনৰ পৰা 30 দিনলৈ বৃদ্ধিৰ বাবে ৰাজ্যৰ বিভিন্ন শিক্ষক কৰ্মচাৰীৰ বহু দিনৰ দাবী পূৰণ হ'বলৈ গৈছে এয়াও এক ঐতিহাসিক সিদ্ধান্ত গতিকে ৰাজ্যৰ বিভিন্ন কৰ্মচাৰীসকল এই ৮টা মূল দাবী ইতিমধ্যে কৰ্মচাৰী পৰিষদে মুখ্যমন্ত্ৰীৰ সৈতে হোৱা বৈঠকত উত্থাপন কৰিছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ৮টা মূল দাবী পূৰণ কৰিবলৈ বিত্ত বিভাগক নিৰ্দেশ দিছে আৰু বিত্ত বিভাগৰ সচিবে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ সচিবক এইসমূহ কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে অৱশেষত আশা কৰা গৈছে ৰাজ্যৰ বিভিন্ন কৰ্মচাৰীৰ দাবী সমূহ পূৰণ হ'বলৈ গৈছে যাৰ দ্বাৰা সকলোৱে লাভান্বিত হ'ব ৰাজ্য চৰকাৰৰ বিভিন্ন কৰ্মচাৰী তথা শিক্ষাগুৰুসকল আগন্তুক দিনত এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব লগতে ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব